নমস্কাৰ প্ৰিয় দৰ্শক কৃষকৰ পিঠিত হওক সোণগুটিৰ ভৰ পথাৰ হৈ পৰক সোণোৱালী আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে কাতি বিহুৰ শুভেচ্ছাৰে আজিৰ দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া ৩১ আহিন আৰু ইংৰাজী ১৮ অক্টোবৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। বিশাল নিৰাপত্তাৰক্ষীৰ মাজেৰে জেল যাত্ৰা শেখৰ অমিতপ্ৰভাৰ। বিশাল নিৰাপত্তাৰক্ষীৰ মাজত দুখন বিশেষ বাহন। আন দিনৰ বাবে বাহন দুখন সাধাৰণ বাহন যদিও শুকুৰবাৰৰ দিনটোত বিশেষ হৈ পৰিল বাহন দুখন। বাহন দুখনৰ আগে পিছে নিৰাপত্তাৰক্ষীৰ বিশাল কনভয়। বাহন দুখনত আছে সকলোৰে প্ৰাণৰ শিল্পীজনৰ মৃত্যুত নাম সাঙুৰ খাই SITৰ হাতত গ্ৰেপ্তাৰ হোৱা জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু সহগায়িকা অমৃতপ্ৰভা মহন্ত। গুৱাহাটীৰ পৰা নগাঁও হৈ কটকটীয়া বিশাল নিৰাপত্তাৰ মাজেৰে দুই অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হয় হাফলং অভিমুখে। এতিয়া এই দুই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ ঠিকনা হ'ব হাফলঙৰ কাৰাগাৰ। উল্লেখযোগ্য যে হাফলং অভিমুখে গৈ থকা সময়তে নগাঁও অতিক্ৰম কৰি কঠীয়াতলীত উপস্থিত হোৱাৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক লৈ যোৱা কনভয়ৰ বাহন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ সমাধিত ৰাহুল গান্ধীৰ শ্ৰদ্ধাৰ্ঘ্য। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে ১৭ অক্টোবৰ ২০২৫ শুকুৰবাৰে অসমত উপস্থিত হয়হি কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী। বৰঝাৰ বিমানবন্দৰত পদাৰ্পণ কৰাৰ পাছতে তেওঁ দিনৰ ২ বজাত উপস্থিত হয় সোণাপুৰৰ কমাৰকুছি স্থিত জুবিন গাৰ্গৰ সমাধিস্থলীত। তাত তেওঁ জুবিন গাৰ্গৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এখনি গামোচাও অৰ্পণ কৰে ৰাহুল গান্ধীয়ে। লগতে তেওঁ জুবিনৰ প্ৰিয় গছ নাহৰৰ পুলি এটিও ওচৰতে ৰোপণ কৰে। তাৰ পাছতে তেওঁ উপস্থিত হৈ জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত। কাহিলীপাৰাৰ ঘৰত জুবিন গাৰ্গৰ দৰে এক সম্পদ অসমবাসীৰ বাবে গঢ়ি উলিওৱাৰ বাবে পিতৃ মোহিনী মোহন বৰঠাকুৰক ধন্যবাদ জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। লগতে জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰি আহি ৰাহুল গান্ধীয়ে কয় যে তেওঁ সম্পদ আছিল, সফলতা আছিল, তেওঁ মানৱতা আছিল, যিটোলৈ অসমবাসীয়ে গৌৰৱ কৰে। মই জুবিন গাৰ্গৰ পিতৃক কৈছোঁ, তেওঁৰ জ্ঞান আছিল, তেওঁৰ সহযোগিতাই জুবিনক গঢ়ি উলিয়ালে, এই ধুনীয়া ৰাজ্যখনলৈ এক কণ্ঠ আগবঢ়ালে। সেইকাৰণে তেখেতৰ লগতে গোটেই পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। উল্লেখযোগ্য যে তেওঁৰ অৰ্থাৎ ৰাহুল গান্ধীৰ আজিৰ এই অসম ভ্ৰমণ কেৱল জুবিন গাৰ্গৰ বাবেহে আছিল। আজিৰ এই ভ্ৰমণত তেওঁ কোনো দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ আলফা স্বাধীনৰ ভয়ংকৰ কুঠাঘাত। তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ভাৰতীয় সেনাৰ ১৯ গ্ৰেনেডিয়াৰ শিবিৰত মাজনিশা ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে আলফা স্বাধীনে। উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতেই কাকপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি নিশা প্ৰায় ১২:৩০ প্ৰথমে হোৱা হঠাৎ বোমা বিস্ফোৰণৰ দৰে শব্দ হয়। তাৰ পাছতে ক্ৰমান্বয়ে কেইবাটাও বিস্ফোৰণৰ দৰে ভয়ংকৰ শব্দ শুনা পায় স্থানীয় লোকে। তাৰ পাছতে প্ৰায় ১ ঘণ্টা ধৰি আক্ৰমণ প্ৰত্যাক্ৰমণ চলে। বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা অনুসৰি আক্ৰমণকাৰী দলটোৱে এখন ট্ৰাক ব্যৱহাৰ কৰিছিল। দলটোৱে ট্ৰাকত আহি পুনৰ ট্ৰাকেৰে অৰুণাচল প্ৰদেশ অভিমুখে পলায়ন কৰিছিল। উক্ত আক্ৰমণটোত ভাৰতীয় সেনাৰ ৩গৰাকী জোৱান আহত হোৱাৰ খবৰো পোৱা গৈছে। উল্লেখযোগ্য যে যোৱা ১৩ জুলাইত আলফা স্বাধীনৰ ম্যানমাৰস্থিত শিবিৰত এক ভয়ানক ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল। সেই আক্ৰমণতে তছনছ হৈ পৰিছিল আলফাৰ শিবিৰসমূহ। কোনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল যদিও আলফাই ভাৰতীয় সেনাৰ দ্বাৰাই এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী উত্থাপন কৰি আহিছিল। এতিয়া আলফাই বৃহস্পতিবাৰে নিশা চলোৱা এই আক্ৰমণ অভিযানৰ নাম আলফাই অপাৰেশ্যন প্ৰতিশোধ অৰ্থাৎ অপাৰেশ্যন ভিজিয়েন্স নামেৰে নামাকৰণ কৰাৰ পিছত এই আক্ৰমণ যে ১৩ জুলাইৰ প্ৰতিশোধ বা প্ৰত্যুত্তৰ সেই হিচাপে ধাৰণা কৰা হৈছে। প্ৰিয় দৰ্শক, বাতৰিসমূহ আপোনালোকে চাই থাকিব। পোনপ্ৰথমে যদি এতিয়াও আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেৰালাৰ বেংকৰ ২৭ কোটি টকা হৰলুকি। মৰিগাঁৱৰ লাহৰী ঘাটত
ধৃত কুখ্যাত চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিচিত মৰিগাঁও জিলাৰ লাহৰীঘাটত কেৰালা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলাম। কেৰালাৰ ফেডাৰেল বেংকৰ পৰা অসৎ উপায়েৰে লাহৰীঘাটৰ চাইবাৰ অপৰাধীয়ে হৰদুকি কৰিছিল বহু পৰিমাণৰ ধন। ফেডাৰেল বেংকৰ গোচৰৰ ভিত্তিত লাহৰীঘাটত উপস্থিত হয় কেৰালাৰ আৰক্ষীৰ 3জনীয়া এটি দল। কেৰালাৰ ফেডাৰেল বেংকৰ পৰা 27 কোটি টকা হৰলুকি কৰা মূল মাষ্টাৰ মাইণ্ড চিৰাজুল ইছলামৰ ঘৰ বোৱালগুৰিত। আনহাতে ধৃত চাইবাৰ অপৰাধীটোৱে ব্যৱহাৰ কৰা 27 লাখ টকীয়া বিলাসী বাহন এখনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। ইতিমধ্যে কেৰালা আৰক্ষীয়ে অধিক তদন্তৰ বাবে ধৃত চাইবাৰ অপৰাধী চিৰাজুল ইছলামক কেৰালালৈ লৈ যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্বনাথ, মাজুলী আৰু লখিমপুৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ 3 চোৰাং চিকাৰী। চোৰাং চিকাৰীৰ বিৰুদ্ধে কালি আৰক্ষীয়ে চলায় এক বৃহৎ অভিযান। চোৰাং চিকাৰীৰ বিৰুদ্ধে বিশ্বনাথ আৰু মাজুলী আৰক্ষীয়ে যুটীয়াভাৱে চলায় এই অভিযান। এই অভিযানত গ্ৰেপ্তাৰ হয় 3 চোৰাং চিকাৰী। লগতে আৰক্ষীয়ে জব্দ কৰে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে এই কথা সংবাদ মাধ্যমক অৱগত কৰে। ধৃত লোককেইজন ক্ৰমে গহপুৰৰ মোহিকান্ত পেগু, মাজুলীৰ মনোজ পাঠাৰী আৰু মাজুলীৰ কৰতিপাৰৰ কিৰণ পেগু বুলি জানিব পৰা গৈছে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নতুন ধন্দি নিবাসী পেৰুৱা পেগুৰ পলাতক অৱস্থাত থকা পুত্ৰ দেৱজিৎ পেগুৰ ঘৰৰ পৰা 0.303 ৰাইফল আৰু 9x70mm 12 ব'ৰ কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী দলটোৱে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন হয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তথ্য প্ৰদান কৰিব পাৰিব এই আয়োগত। ঘটনাটোৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ পৰিঘটনাৰ ক্ৰম নিৰ্ণয় কৰিব আয়োগে। ঘটনা সন্দৰ্ভত 3 নৱেম্বৰৰ পৰা জবানবন্দী দিব পাৰিব ৰাইজে। দেওবাৰৰ দিনকেইটাক বাদ দি 21 নৱেম্বৰলৈকে দিব পাৰিব এই জবানবন্দী। আৰু এই জবানবন্দী চানমাৰীৰ খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ চৌহদত লোৱা হ'ব। পুৱা 10:30 পৰা বিয়লি 4 বজালৈকে দিব পাৰিব এই জবানবন্দী। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আকৌ গৌৰীপুৰত জব্দ হ'ল চোৰাং মহ। আটক 2 সৰবৰাহকাৰী। গৌৰীপুৰত জব্দ কৰা হৈছে চোৰাং মহ ভৰ্তি এখন বাহন। এক গোপন খবৰৰ ভিত্তিত গৌৰীপুৰৰ আৰক্ষীয়ে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলাই এখন 4চকীয়া মালবাহী বাহনসহ 5টা বহিৰাজ্যৰ মহ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা মহখিনি AS-17C511 নম্বৰৰ মালবাহী 4চকীয়া বাহনত ভৰ্তি কৰি নীতি বহিৰ্ভূতভাৱে ধুবুৰীলৈ সৰবৰাহ কৰা হৈছিল এই মহকেইটা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ষ্টেট মাইনিং ৰেডিনেছ ইণ্ডেক্সৰ B শ্ৰেণীত শীৰ্ষস্থান দখল অসমৰ। ষ্টেট মাইনিং ৰেডিনেছ ইণ্ডেক্স অনুসৰি অসমে ৰাজ্যৰ ৰেংকিঙত B শ্ৰেণীৰ শীৰ্ষ 3খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। A শ্ৰেণীৰ শীৰ্ষত আছে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট। আনহাতে B শ্ৰেণীত গোৱা, উত্তৰ প্ৰদেশ আৰু অসমে স্থান লাভ কৰিছে। আৰু C শ্ৰেণীত আছে পঞ্জাৱ, উত্তৰাখণ্ড আৰু ত্ৰিপুৰাই স্থান লাভ কৰিবলৈ সক্ষম হয়। ষ্টেট মাইনিং ৰেডিনেছ ইণ্ডেক্স বা SMRI হৈছে ভাৰতীয় খনি খণ্ডৰ সংস্কাৰ, দক্ষতা আৰু বহন ক্ষমতাৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহক মূল্যায়ন কৰা এটা প্ৰদৰ্শন মাপকাঠি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কাছাৰত পুনৰ 3 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ। কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষী আৰু অসম ৰাইফলছে পুনৰ বুজন পৰিমাণৰ হেৰইন জব্দ কৰিছে। এক গোপন সূত্ৰৰ ভিত্তিত লক্ষীপুৰ উজানতাৰাপুৰত অভিযান চলাই জব্দ কৰা হয় এই হেৰইনখিনি। আৰক্ষীৰ এই অভিযানত হেৰইন ভৰ্তি 30টা চাবোনৰ বাকচ জব্দ কৰা হয়। চাবোনৰ বাকচকেইটাৰ পৰা মুঠ 401 গ্ৰাম হেৰইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰইনখিনিৰ আনুমানিক মূল্য প্ৰায় 3 কোটি টকা হ'ব। ইতিমধ্যে হেৰইনৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে জব্দকৃত হেৰইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল। এই ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব দিছিল আৰক্ষী অধীক্ষক নুমাল মাহাত্তাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পূৰ্ণগতিত চলি আছে জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালেৰ কাম। অত্যাধুনিক কাৰিকৰী কৌশলেৰে সজ্জিত ছবিখনৰ সকলো দিশ চোৱা চিতা কৰিছে পৰিচালক ৰাজেশ ভূঞাই। অহা 31 অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ অভিনীত শেষৰখন ছবি ৰৈ ৰৈ বিনালে। পূৰ্ণগতিত চলি আছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালেৰ কাম ইতিমধ্যে মুক্তি লাভ কৰিছে ছবিখনৰ মোৰ মন আৰু সপোন সপোন শীৰ্ষক গীত দুটা মুক্তিৰ পাছতে খুব কম সময়ৰ ভিতৰতে গীত দুটাক ৰাইজে যথেষ্ট সঁহাৰি প্ৰদান কৰাৰ পৰিলক্ষিত হৈছে মোৰ মন শীৰ্ষক গীতটিৰ কথা সুৰ আৰু সংগীত জুবিন গাৰ্গৰ গীতটি জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে চুইটি দাসে আনহাতে সপোন সপোন গীতটিৰো কথা সুৰ আৰু সংগীত জুবিন গাৰ্গৰ গীতটি জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে মৰমী শৰ্মাই ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে অৰ্থাৎ 15 ছেপ্টেম্বৰৰ দিনা ছবিখনৰ সপোন সপোন শীৰ্ষক গীতটো জুবিনে ৰেকৰ্ডিং কৰিছিল আৰু সেইটোৱে আছিল জুবিন গাৰ্গৰ শেষৰটো ৰেকৰ্ডিং কৰা গীত এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই স্থগিত 10ম ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ আৰু অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত যে নাই সেয়া এতিয়াও মানি ল'ব বিচৰা নাই কোনো এজন অসমীয়াই প্ৰায় 40টা ভাষাত 38,000 গান গোৱা জুবিন গাৰ্গে কেৱল এগৰাকী শিল্পীয়ে নাছিল তেখেত আছিল এনে এক আবেগ যিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই স্থগিত ৰখা হৈছে 10ম ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ চলিত বৰ্ষৰ 4 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল এই মহোৎসৱৰ এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ পলিটিক্স নকৰিবা বন্ধু শাসনত আছে বিজেপিৰ চৰকাৰ জুবিনৰ ন্যায়ৰ বাবে সেই বিজেপিয়ে ময়ো জুবিন আমিও জুবিন কেম্পেইন এই শ্লোগানেৰে এইবাৰ ৰাজ্যিক বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায়ক লৈ আৰম্ভ কৰিছে অন্য এক আন্দোলন ভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই আন্দোলন আগবঢ়াই নিয়াৰ কথা ৰাজহুৱা কৰিছে ৰাজ্যিক বিজেপিয়ে এই আন্দোলনৰ অংশস্বৰূপে বিজেপি বিধায়ক থকা প্ৰতিটো সমষ্টিত নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সমান্তৰালকৈ আন কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে লগতে ন্যায় প্ৰক্ৰিয়াও দ্ৰুতভাৱে আগবঢ়াই নিয়াৰ বাবে চৰকাৰক দাবী উত্থাপন কৰিলে বিজেপিয়ে এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আছে এক অতি সুখবৰ চৰকাৰে দিব দেৱালীৰ বোনাছ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডিএ আৰু ডিআৰ 3% বৃদ্ধি হাৰ 58%লৈকে বৃদ্ধি কৰাৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ মাহৰ দৰমহাৰ সৈতে লাভ কৰিব এই ধনৰাশি এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ মন্ত্ৰী হ'ব বিপিএফৰ চৰণ বড়ো আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে সেই অনুসৰি যদি সম্প্ৰসাৰণ হয় তেন্তে মাজবাটৰ বিপিএফ বিধায়ক চৰণ বড়োৱে মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত হৈছে শনিবাৰে দিনৰ 11 বজাত নতুন মন্ত্ৰীৰূপে শপত ল'ব বড়োৱে এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 18 অক্টোবৰ 2025 শনিবাৰৰ দিনটোত অসমৰ বতৰ মুকলি আকাশৰ সৈতে উষ্ণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 33 ডিগ্ৰী সেলসিয়াছ আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী সেলসিয়াছ সূৰ্যোদয় হ'ব পুৱা 5:24 আৰু সূৰ্যাস্ত হ'ব 4:53 এতিয়া এসো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ সৰ্ববৃহৎ আত্মসমৰ্পণ মাওবাদী শূন্য হোৱাৰ দিশে উত্তৰ বস্তাৰ মাওবাদী প্ৰভাৱিত ছত্তীশগড়ৰ বাবে আজি এক ঐতিহাসিক দিন একেদিনাই আত্মসমৰ্পণ 208 জন মাওবাদীৰ যাক অঞ্চলটোৰ সৰ্ববৃহৎ আত্মসমৰ্পণ বুলি গণ্য কৰা হয় ৰাজ্যখনত 170টা মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ এদিন পিছতে জগদলপুৰৰ পুলিচ লাইনত এক অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰী বিষ্ণু দেওচাই আৰু উপমুখ্যমন্ত্ৰী বিজয় শৰ্মাৰ সন্মুখত পুনৰ 208 মাওবাদীয়ে অস্ত্ৰ সম্বৰণ কৰে আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় সমিতিৰ সদস্য বাসুদেৱ ৰাও ওৰফে সতীশ ওৰফে ৰূপেশ ওৰফে বিকল্প দণ্ডকাৰণ্য বিশেষ খণ্ড সমিতিৰ সদস্য ৰণিতা আৰু সন্তু তেওঁলোকৰ লগতে 20তকৈ অধিক বিভাগীয় সমিতিৰ সদস্য 30ৰো অধিক এলেকা সমিতিৰ সদস্য আৰু অন্যান্য মাওবাদী কেডাৰেও এই অস্ত্ৰ সম্বৰণ কৰে আত্মসমৰ্পণৰ পূৰ্বে গৃহ বিভাগৰ বিষয়াসকলৰ কয় যে ইয়াৰ লগে লগে আবু জামদৰ বেছিভাগ অঞ্চল মাওবাদীৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব আৰু উত্তৰ বস্তাৰত সন্ত্ৰাসৰ অন্ত পৰিব এতিয়া কেৱল দক্ষিণ বস্তাৰতহে বাকী আছে এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ ভাৰত কেনেকৈ বিশ্বগুৰু হ'ব কাৰাবন্দী সোণম ৱাংচুকৰ পত্নীৰ প্ৰশ্ন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি 26 অক্টোবৰত আটক হৈছিল জলবায়ু কৰ্মী তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুক সম্প্ৰতি তেওঁক ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত ৰখা হৈছে
ইফালে স্বামীৰ ন্যায় আৰু মুক্তিৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে গীতাঞ্জলি আংমুৱে। ইয়াৰ মাজতে সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমুৱে চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰশ্ন উত্থাপন কৰে যে ভাৰতৰ গণতন্ত্ৰৰ চাৰিটা স্তম্ভ দুৰ্নীতিগ্ৰস্ত আৰু মূল্যবোধৰ পৰা বঞ্চিত হোৱাৰ সময়ত ভাৰতে নিজকে কেনেকৈ বিশ্বগুৰু বুলি ক'ব পাৰে। স্বামীক সাক্ষাতৰ পিছত গীতাঞ্জলিয়ে ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধক লৈ প্ৰশ্ন উত্থাপন কৰি এক্সৰ আন এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে ভাবি আচৰিত হৈছোঁ, ভাৰত কেনেকৈ বিশ্বগুৰু হ'ব পাৰে যেতিয়া ইয়াৰ চাৰিটা স্তম্ভ সংসদ, আমোলাতন্ত্ৰ, ন্যায়পালিকা আৰু সংবাদ মাধ্যম দুৰ্নীতি, পক্ষপাতমূলক, অক্ষম আৰু মূল্যবোধৰ পৰা বঞ্চিত। তেওঁ লগতে লিখিছে যে ভাৰত কেনেকৈ এনে এখন দেশলৈ ৰূপান্তৰিত হ'ব পাৰে য'ত প্ৰতিজন ৰাজনীতিবিদ, আমোলা, অধিবক্তা, ন্যায়াধীশ, সাংবাদিক আৰু পেছাদাৰী দায়িত্বশীল আৰু নিস্বাৰ্থ হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ JP নাড্ডাৰ। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই কালি নতুন দিল্লীত বিজেপি অৰ্থাৎ বিজেপিক জানো আহক পদক্ষেপৰ অধীনত ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী নাড্ডাই কয় যে তেওঁলোকে ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাৰ আৰু তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে প্ৰযুক্তি লাভ গ্ৰহণ কৰিবলৈ ভাৰতে কৰা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে ভাৰতে। ভাৰতে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে নতুন দিল্লীত কালি সাংবাদিকৰ আগত কয় যে পাকিস্তানে সন্ত্ৰাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পোষকতা কৰাটো স্পষ্ট হৈ পৰিছে। আভ্যন্তৰীণ বিফলতাৰ বাবে নিজৰ চুবুৰীয়া ৰাষ্ট্ৰক দোষাৰোপ কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে আফগানিস্তানে নিজৰ ঠাইসমূহত সাৰ্বভৌমত্ব বিচৰাৰ কাৰ্যত পাকিস্তান অসন্তুষ্ট হৈ পৰিছে। ইয়াৰ বিপৰীতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা তথা স্বাধীনতাৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি শ্ৰী জয়ছোৱালে প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পঞ্চম সংস্কৰণ চলিত বৰ্ষৰ 24 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে ৰাজস্থানৰ 7খন চহৰত অনুষ্ঠিত হ'ব। এই চহৰকেইখন ক্ৰমান্বয়ে হৈছে জয়পুৰ, আজমেৰ, উদয়পুৰ, যোধপুৰ, বিকানেৰ, কোটা আৰু ভাৰতপুৰ। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়াই যুৱ প্ৰতিভাৰ বিকাশ আৰু ভাৰতৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ক্ৰীড়া প্ৰতিযোগিতাৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ জৰিয়তে খেলো ইণ্ডিয়া পদক্ষেপে অংশগ্ৰহণ, প্ৰতিভা আৰু বিকাশ আৰু উৎকৰ্ষতাৰ প্ৰসাৰ ঘটাই এক শক্তিশালী ক্ৰীড়া পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিছে। 12 দিনীয়া এই প্ৰতিযোগিতাখনত 5,000ৰো অধিক খেলুৱৈয়ে পদক জয়ৰ বাবে 23বিধ খেলত আৰু খো-খো খেলৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব। এই বছৰ প্ৰতিযোগিতাখনত নতুনকৈ অন্তৰ্ভুক্ত খেলৰ ভিতৰত আছে বিচ ভলীবল, কেইনিং আৰু কায়াকিং আৰু চাইক্লিং। প্ৰতিযোগিতাৰ অন্তিম সংস্কৰণত ছত্তীশগড় বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ICC মহিলা বিশ্বকাপ। হিলিৰ শতকৰে ছেমিফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ চলিত বৰ্ষৰ মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ আন এক সফলতা। বেটছমেন এলিছা হিলিৰ দুৰ্দান্ত ফৰ্মৰ সহায়ত বৃহস্পতিবাৰে বিশাখাপট্টনমৰ ACA VDCA ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে 10 উইকেটত জয়লাভ কৰে অষ্ট্ৰেলিয়াই। এই ফলাফলে দলটোৰ বাবে প্ৰতিযোগিতাখনত ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। কানাডাস্থিত কপিল শৰ্মাৰ কেফেত পুনৰ আক্ৰমণ। বেয়া সময়ে লগ এৰা নাই কমেডিয়ান কপিল শৰ্মাৰ। কানাডাত থকা কপিল শৰ্মাৰ কেফেত পুনৰবাৰ সংঘটিত হ'ল গুলীচালনাৰ ঘটনা। বিগত 4 মাহৰ ভিতৰত এইটো হৈছে তৃতীয়টো আক্ৰমণৰ ঘটনা। উল্লেখযোগ্য যে কপিল শৰ্মাৰ কানাডাস্থিত কেপছ কেফেত প্ৰথমে জুলাই মাহত আৰু দ্বিতীয়বাৰ আগষ্ট মাহত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। দেৱালীৰ পূৰ্বে তৃতীয়বাৰৰ বাবে কপিলৰ কেফেত গুলীচালনা কৰা হৈছিল। কপিল শৰ্মাৰ কেফেত পূৰ্বে সংঘটিত গুলীচালনাৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল লৰেন্স বিষ্ণুই গেঙে। একেটা গেঙে তৃতীয়টো আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰিছে। এই গেংটোৱে বলিউডৰ চেলিব্ৰিটিসকলক ভাবুকি দিয়াৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছিল। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ
আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।